শিক্ষকসকলক মানসিকভাৱে হাৰাশাস্তি নকৰি সুস্থভাৱে পাঠদান কৰাৰ পৰিৱেশ দিবলৈ আহ্বান শিক্ষা বিভাগলৈ। সোহাগপুৰত পূব দেফেলী আঞ্চলিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৮ম দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। শিক্ষা হেতু এপকে ধৰি বিভিন্ন ধৰণৰ নিয়ম বান্ধি দি শিক্ষকসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰ বিপৰীতে সুস্থ মানসিকতাৰে পাঠদান কৰাৰ পৰিৱেশ দিবলৈ আহ্বান জনাইছে পূব দেফেলী আঞ্চলিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। আজি ১৫ জুনত তামুলপুৰ জিলাৰ তামুলপুৰ শিক্ষাখণ্ডৰ অধীনৰ পূব দেফেলী আঞ্চলিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৮ম দ্বিবাৰ্ষিক অধিৱেশন ৫ নম্বৰ সোহাগপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। সভাৰন্তত সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই আহ্বান জনাইছে সন্মিলনীৰ বিষয়ববীয়াই। শিক্ষা হেতু এপৰ জৰিয়তে ইন টাইম আউট টাইম দিবলৈ বাধ্যতামূলক নিয়ম বান্ধি দিছে যদিও যি ধৰণৰ টেবলেট চৰকাৰে যোগান ধৰিছে তাৰ জৰিয়তে উক্ত কাম নিয়াৰিকৈ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে শিক্ষক সমাজ। উল্লেখযোগ্য যে বৰ্তমান 5Gৰ সময়ত অপুৰণি প্ৰযুক্তিৰ টেবলেটেৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এনে কাম কৰা অসুবিধাজনক হৈ পৰিছে। তাৰোপৰি শিক্ষকসকলে ছুটি লোৱাৰ ক্ষেত্ৰতো বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। যদিও শিক্ষা হেতু এপৰ শিক্ষক সমাজে বিৰোধিতা কৰা নাই, তথাপি উন্নত প্ৰযুক্তিৰ টেবলেট আৰু সামগ্ৰী যোগান ধৰিবলৈ সন্মিলনীয়ে দাবী জনাইছে। আনহাতে তামুলপুৰ জিলাৰ দেফেলী আঞ্চলিক নতুন সমিতিখনে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশক আগুৱাই নিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব বুলি উল্লেখ কৰে। এইপিনে আজি ৫ নম্বৰ সোহাগপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অধিৱেশনখনি পূব দেফেলী আঞ্চলিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি লানমল আলীয়ে সভাপতিত্ব কৰে আৰু সম্পাদক প্ৰবীণ নাৰ্জাৰীয়ে সভাখনৰ হাত ধৰে। সভাখনত শিক্ষকৰ অভাৱ আৰু শিক্ষা হেতুৰ এপৰ সমস্যাক লৈ বিশদভাৱে আলোচনা কৰা হয়। আজিৰ সভাত তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰিচালক সভাপতি নৰেন্দ্ৰ নাথ দাস, সভাপতি মহেশ্বৰ ৰাভা, সম্পাদক বাৰহুংচা বড়ো, লগতে পূব দেফেলী আঞ্চলিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি চমন বড়ো, প্ৰাক্তন উপসভাপতি মুনীন্দ্ৰ বসুমতাৰী, BTAD প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপসভাপতি উমেশ তালুকদাৰ, সৰ্বভাৰতীয় শিক্ষক মঞ্চৰ প্ৰাক্তন সদস্য ৰেৱতী শৰ্মা উপস্থিত থাকে। ইপিনে আজিৰ সভাতে পূব দেফেলী আঞ্চলিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পুৰণা সমিতি ভংগ কৰি নতুন সমিতিখন গঠন কৰা হয়। বিপুল ডেকাক সভাপতি আৰু নয়নমণি ডেকাক সম্পাদক হিচাপে লৈ ২০২৪ আৰু ২৬ বৰ্ষৰ ২১ দিনীয়া সমিতিখন গঠন কৰা হয়। পূব দেফেলী আঞ্চলিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৮ম দ্বিবাৰ্ষিক অধিৱেশনত সমিতিৰ সিদ্ধান্ত অনুযায়ী আজি নতুন কমিটিৰ সভাপতি হিচাপে দায়িত্ব পালোঁ। এই অঞ্চলৰ শিক্ষাৰ দিশত বিভিন্ন সমস্যা আছে স্কুলবিলাকৰ, সেই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত প্ৰত্যেকজন শিক্ষাগুৰুৰ সহায় সহযোগ লৈ, বিভিন্ন দল সংগঠনৰ সহায় সহযোগ লৈ মই আমাৰ এই সমস্যাবিলাক দূৰ কৰাৰ চেষ্টা কৰিম। লগতে আমি আমাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আছে বা জিলা শিক্ষক সন্মিলনী আছে, ৰাজ্যিক শিক্ষক সন্মিলনী আছে, সকলোৰে দিহা পৰামৰ্শ লৈ যিখিনি পাৰোঁ আমাৰ ল'ৰা ছোৱালীখিনি মানে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে যত্নপৰ হ'ম। আৰু বিভাগীয় কৰ্তৃপক্ষই যিবিলাক মানে আমাক এতিয়া হাৰাশাস্তিৰ সন্মুখীন কৰি আছে সেইবিলাক আমি তেখেতসকলক অনুজ্ঞা দিয়াৰ কাৰণে চেষ্টা কৰিম, যাতে তেখেতসকলে আমাৰ প্ৰতি এটা সহানুভূতি জনাই মানসিকভাৱে যাতে মানে প্ৰস্তুত কৰাৰ এটা পৰিৱেশ তেওঁলোকে গঢ়ি দিয়ে। বিশেষকৈ আমাৰ এতিয়া স্কুল যিটো আমাৰ আৰম্ভণি, আমি যিটো ইন টাইম সময়টো দিব লাগে বা আউট টাইম দিব লাগে, সেই ক্ষেত্ৰত আচলতে বিভাগীয় কৰ্তৃপক্ষই যিটো আমাক টেবলেট মানে প্ৰদান কৰিছে, সেই ক্ষেত্ৰত এই টেবলেটৰ জৰিয়তে আমি উপস্থিত দিয়াটো আৰু আমি ছুটি দিয়াটোৰ ক্ষেত্ৰত বহুত অসুবিধা হয়। যদিও তেওঁলোকে টেবলেটটো দিছে, টেবলেটৰ মানে এপছবিলাক মানে কাৰ্যটো ভাল নহয়। এই ক্ষেত্ৰত আমি চৰকাৰক পতিয়ন নিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম আৰু মানে আমাৰ যিটো ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে আমি সকলোৱে যাতে চৰকাৰে দিয়া টেবলেটৰ জৰিয়তে উপস্থিতি দিয়াৰ কাৰণে আমি সকলোকে বাধ্য কৰিম। তাত কি অসুবিধা থাকে সেইটো আমি শিক্ষা বিভাগক হয়তো দিম, মানে জনোৱাৰ বাবে চেষ্টা কৰিম। লগতে যদি আমি শিক্ষা বিভাগ সকলো শিক্ষকে লগ নাপাব পাৰে, তেতিয়াহ'লে আমাৰ CRC বিলাক আছে, তেওঁলোকে আমাৰ মাজৰে শিক্ষককে CRC হিচাপে নিযুক্তি দিছে, তেওঁলোককো জনাম, তেওঁলোককো অফিচিয়েলি দায়িত্ববিলাক দিয়ে। তাৰ লগে লগে আমাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আছে, আমি তেওঁলোকক অৱগত কৰাম এইখিনি। আৰু সকলোৰে সহায় সহযোগিতা মই কামনা কৰিছোঁ। সকলোৰে সহায় সহযোগিতা পালে নিশ্চয় আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনিক ভালকৈ শিক্ষা দি আমি আগবঢ়াই নিব পাৰিম। আৰু আমাৰ বিভাগীয় যিবিলাক কৰ্তৃপক্ষ আছে, শিক্ষা বিভাগ আছে, তেখেতৰ আমাৰ বহুত স্কুলত এজনীয়া শিক্ষক আছে, এজনী শিক্ষকেৰে শিক্ষা ব্যৱস্থা কেতিয়াও আগবাঢ়ি নাযায়। অতি কমেও 3জন শিক্ষকৰ প্ৰয়োজন অনুভৱ কৰোঁ, যাতে চৰকাৰে এই ব্যৱস্থাটো হাতত লয়। তাৰ কাৰণে আমি চৰকাৰক আবেদন জনাম, অনুৰোধ জনাম, স্মাৰকপত্ৰ দিম। আমি অসম ৰাজ্যিক প্ৰাথমিক সন্মিলনৰ নিৰ্দেশ মৰ্মে যিহেতু আমাৰ গোটেই মহকুমা আৰু আঞ্চলিক সময় ইতিমধ্যে তেখেতসকলে ভংগ কৰি দিছে আৰু 30 জুনৰ আগতে গোটেই আঞ্চলিক আৰু মহকুমা গঠন কৰাৰ কাৰণে তেখেতসকলে আমাক নিৰ্দেশনা জাৰি কৰিছিল।
সেই মৰ্মে আজি আমি তামোলপুৰ মহকুমাৰ অন্তৰ্গত পূব দিফেলি আঞ্চলিক সমিতিখন আমি ইয়াত গঠন কৰিলোঁ আৰু ইয়াৰ সভাপতি হিচাপে আমাৰ থাকিল আমাৰ পিপুল ডেকা আৰু সম্পাদক হিচাপে থাকিল আমাৰ নয়নমণি ডেকা। এই দুজনক সভাপতি সম্পাদক হিচাপে লৈ বাকী 20জনীয়া সমিতি এখন আমি আজি ইয়াত গঠন কৰিলোঁ আৰু এই সমিতিখনে আগন্তুক দিনবোৰত এই আঞ্চলিকৰ যিবিলাক সমস্যা, বিশেষকৈ আমাৰ শিক্ষাভিত্তিক যিবিলাক সমস্যা, শিক্ষকসকলৰ সমস্যা, ছাত্ৰ ছাত্ৰীৰ সমস্যা, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ সমস্যা, এই গোটেইবিলাক নিৰীক্ষণ কৰিব আৰু যাতে আমাৰ সংগঠনটো আমি জীয়াই ৰাখিব পাৰোঁ, শিক্ষকৰ সমস্যাবিলাক যাতে আমি সংগঠনটো জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিব। আৰু যিসকল অনাগত দিনত আমি চৰকাৰৰ পৰা বিভিন্নজনে হেঁচা আমাক প্ৰয়োগ কৰিছে, আমি শিক্ষকসকল আচলতে মানসিকভাৱে ভাগি পৰিছোঁ। শিক্ষাৰ যিটো মানদণ্ড, সেই মানদণ্ড ৰক্ষা কৰাৰ কাৰণে শিক্ষক হিচাপে আমাৰ যথেষ্ট কষ্ট হৈছে। আমি নকওঁ যে শিক্ষা এপৰ বিৰুদ্ধে আমি বিৰোধিতা কৰা নাই, শিক্ষা এপটোৰ যিটো এপ সেইটো আমাক লাগে, কিন্তু চৰকাৰে এইটো কথাই বিবেচনা কৰিব লাগে যে এই পৃথিৱীত অকল মই কোৱা কথা এইটো আব্ৰাহাম লিংকনে কৈছিল যে এই পৃথিৱীত যিমান বেয়া মানুহ আছে, এই পৃথিৱীত তেনেকুৱা ভাল মানুহ বহুত আছে। গতিকে বেয়া শিক্ষক নাই বুলি নকওঁ, আমি বেয়া শিক্ষকো আছে, ভাল শিক্ষকো তেনেকুৱা বহুত আছে। গতিকে চৰকাৰে বিবেচনা কৰি চাব লাগিব যাতে শিক্ষকসকলে মানসিকভাৱে হাৰাশাস্তিৰ সন্মুখীন নহয়, তেখেতসকলে এটা সুস্থ মগজুৰে যাতে পাঠদান কৰি ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত দিশত আগবঢ়াই নিয়াৰ কাৰণে পদক্ষেপ ল'ব পাৰে। কাৰণ আমি জানো যে আজিৰ শিক্ষক কাইলৈ ভৱিষ্যতৰ সুনাগৰিক বুলি এষাৰ কথা আছে। গতিকে সুনাগৰিক কৰিবলৈ হ'লে শিক্ষকসকলকো ঠিক তেনেকৈ সুপ্ৰস্তুতিৰে আগবঢ়াই যোৱাৰ কাৰণে মানসিক আমাক এটা মানে শান্তি দিব লাগিব। গতিকে আশা কৰিছোঁ আমাৰ আজি যিখন ইয়াত নৱগঠিত পূব দিফেলি আঞ্চলিক সমিতি ইয়াত গঠন হ'ল, এই আঞ্চলিক সমিতিখনে সম্পূৰ্ণ শিক্ষাৰ ক্ষেত্ৰত গোটেই চোৱা চিতা কৰি এটা নতুন পৰিৱৰ্তনৰ মানে জোৱাৰ আনিব বুলি মই এই সমিতিখনৰ যোগেদি মই আশা কৰিলোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।